কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া মাণ্ডু অতিথিশালাৰ অপাৰেশ্যন মেনেজাৰ নিৰুদ্দেশ বিগত 6 জানুৱাৰীৰ পৰা সন্ধানহীন ছাইদুল আলম লস্কৰ নামৰ মেনেজাৰজন ঘটনা সন্দৰ্ভত কহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়াল আৰু হোটেল কৰ্তৃপক্ষই ছাইদুল আলম লস্কৰৰ নিৰুদ্দেশক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আমি লোকজনৰ সেই আলোকচিত্ৰ দেখুৱাইছো বহুদিনৰ পৰা নিৰুদ্দেশ হৈ আছে আৰু তেওঁৰ সন্ধানত আৰক্ষীও নামি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া মাণ্ডু অতিথিশালাৰ অপাৰেশ্যন মেনেজাৰ গৰাকী বিগত 6 জানুৱাৰীৰ পৰা সন্ধানী হৈ আছে ছাইদুল আলম লস্কৰ নামৰ মেনেজাৰজন ঘটনা সন্দৰ্ভত কহৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়াল আৰু হোটেল কৰ্তৃপক্ষই ছাইদুল আলম লস্কৰ নিৰুদ্দেশক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আমাৰ অপাৰেশ্যন মেনেজাৰ হিচাপে তেখেতে কৰ্মৰত আছিলে ছাইদুল আলম লস্কৰ যোৱাকালি তেখেতে আমাক কোনো ধৰণৰ ইনফৰমেশ্যন দিয়া নাই যে আমি ডিউটিত তেওঁ জইন নাই আমাৰ এটেণ্ডেঞ্চ বুক আপোনালোকে চেক কৰিব পাৰে তাৰমানে ডিউটিলৈ নাহিলে সচৰাচৰ ডিউটিলৈ তেওঁ কেতিয়াবা দেৰিকৈও আহে আৰু কেতিয়াবা সোনকালেও আহে কিন্তু কথা হ'ল কি কালি তেখেতে আমি 1মান বজালৈকে চালোঁ যে তেখেত ডিউটিত মানে তেওঁ কেতিয়াবা দেৰিকৈ আহে তো ভাবিছোঁ যে দেৰিকৈ আহিব কিন্তু আমাক কোনো ধৰণৰ ইনফৰমেশ্যন নিদিয়াকৈ তেওঁ নাহিলেই গতিকে আৰু আমি পাছত গম পাব পাৰিছোঁ তেখেত ঘৰতো নাই কাৰণ তেখেতৰ মানুহগৰাকী ইয়ালৈকে আহিছিলে তেখেতৰ পৰা জানিব পাৰিছোঁ ঘৰতো নাই গতিকে এই সংক্ৰান্তত মোৰ বিশেষ ক'ব লগা নাই যিহেতু মানুহজন অন ডিউটিত নাছিলেই তো বাহিৰৰ পৰাই তেখেত ক'ত গৈছে কি কথা সেই সম্পৰ্কে আমাক কোনো ধৰণৰ আমাক খবৰো দিয়া নাই আৰু আমি এতিয়ালৈকে বেলেগৰ পৰা কোনো তথ্য লাভ কৰা নাই ইতিমধ্যে আমি আৰক্ষীক জনোৱা হৈছে